আজি দিনটো যোৰহাটত যি আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে এটা ঢেকিয়াপতীয়া বাঘে যোৰহাটৰ উত্তৰ পশ্চিম যোৰহাটৰ কেইবাখনো গাঁৱত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। বৰ্তমানো মই উপস্থিত আছোঁ এতিয়া যোৰহাটৰ এই উত্তৰ পশ্চিম যোৰহাটৰ সৰুচৰাই খাটৰ যি পথাৰ আছিলে তাৰ পৰা কিছু নিলগত ভোগদৈ মাথাৰিৰ ওপৰত আছোঁ আৰু মোৰ সহযোগী কেমেৰা পাৰ্চনে দেখুৱাই আছে ইয়াত যি গায়ন গাঁৱৰ যিসকল ৰাইজ আছে গোটেই সকলো ৰাইজ ওলাই আহিছে হাতে হাতে এনেদৰে জাঠি লৈ পেলাই ওলাই আহিছে। তেওঁলোকৰ এটা গাঁওখন বাঘৰ পৰা ৰক্ষণাবেক্ষণ দিব লাগে যিহেতু এটা ঢেকিয়াপতীয়া বাঘ ওলাইছে আৰু তাৰ পিছতো কিন্তু বন বিভাগ এক প্ৰকাৰে ক'বলৈ গ'লে ইয়াত এতিয়া এক প্ৰকাৰে শুই আছে বুলি ক'ব লাগিব যিহেতু দিনৰ ভাগত আহিছিলে বন বিভাগ আৰু বন বিভাগ আহি পেলাই তেওঁলোকে পুৱা ভাগতে দেখা পোৱা গৈছিলে অতি হাস্যকৰভাৱে বাঘৰ খোজৰ চিনত ধূপ ধূনা জ্বলাই তেওঁলোকে পূজা কৰিছিলে। কিন্তু প্ৰশ্ন উত্থাপিত হয় তেওঁলোকে কিয় এটা পিঞ্জৰা ইয়াত পাতিব নোৱাৰিলে যিহেতু ঢেকিয়াপতীয়া বাঘ এটাৰ কাৰণে তেওঁলোকে নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগিছিলে সেয়াও সম্ভৱ কৰিব নোৱাৰিলে। স্থানীয় ৰাইজৰ যি জীৱনৰ নিৰাপত্তা আছে তাকো তেওঁলোকে এতিয়ালৈকে তাৰ প্ৰতি যিমান দায়িত্ব থাকিব লাগিছিলে সেই দায়িত্ব এতিয়ালৈকে দিয়া দেখা নাই। মোৰ সহযোগী কেমেৰা পাৰ্চনে দেখুৱাই আছে এই সামগ্ৰিক দৃশ্য। ইয়াৰ কাষতে আছে ভোগদৈ নদী আৰু ইয়াৰ পৰা যদি কিছু নিলগলৈ যোৱা প্ৰায় 1 কিলোমিটাৰ আগলৈ গ'লে যি ভোগদৈ নদীৰ সীমা আছে সেই সীমা পাৰ কৰিলে কিন্তু দগাঁও শিশু অনাথ আশ্ৰমখন আছে তাৰ প্ৰতিও ভাবুকি বৰ্তমান সৃষ্টি হৈছে। আৰু এক প্ৰকাৰে ক'বলৈ গ'লে সমগ্ৰ ইয়াত যি 10-12খন গাঁও আছে সমগ্ৰ গোটেই গাঁওবাসীৰ বাবে বৰ্তমান এটা আতংকময় পৰিৱেশ। মই যুৱকসকল আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম। বাঘ ওলাইছিলে আজি দিনত দেখিছা বন বিভাগ দিনত আহিছিলে কিন্তু এতিয়া বন বিভাগৰ কোনো লোক নাই ইয়াত বাঘ ওলাইছে। এতিয়া মানে বন বিভাগ অলপ আগত ফোন কৰিছিলে মোৰ ভাইটিয়ে তেতিয়া ক'লে বোলে আমি 2খন গাড়ী পঠিয়াই আছোঁ কিন্তু এতিয়ালৈকে পোৱাহি নাই। আৰু আমাৰ জানে গোটেইখন নৈ কাষৰ অঞ্চল আৰু গোটেই হাবি জংঘল তো কিমান ভয় লাগিব। বোলে গৰু ছাগলী আছে তো মানুহৰ নিৰাপত্তা বন বিভাগে পিঞ্জৰা এটা পাতি যদি আমাক হেৰি কৰে। আজি দিনটো বন বিভাগ ইয়াত কিন্তু আছিলে তেওঁলোকে পিঞ্জৰা পাতো বুলি যদি সদিচ্ছা থাকিলহেঁতেন তেওঁলোকে পাতিব পাৰিলেহেঁতেন নিশ্চয় পাৰিলেহেঁতেন। দিনত তেওঁলোক মানে মই নাছিলোঁ বা দিনত কিন্তু দিনত তেওঁলোকে দিনকৈ হেৰি কৰিব পাৰে তেওঁলোকে ধৰি লওক পিঞ্জৰা এটা পাতি থৈ যাব পাৰে হেৰি কৰিব পাৰে। হয় এতিয়া যি পিঞ্জৰা পতা যি সৰ্বসাধাৰণতে দেখা যায় যে বন বিভাগৰ লোকে পিঞ্জৰা পাতে তাৰে পিঞ্জৰাবদ্ধ কৰিবলৈ চেষ্টা কৰে বা যিকোনো ধৰণৰ নিৰাপত্তাৰ দিশটো কটকটীয়া কৰি তোলা। কিন্তু এই স্থানত উত্তৰ পশ্চিম যোৰহাটৰ এই 10-12খন গাঁৱৰ ৰাইজক এক প্ৰকাৰে উপেক্ষা কৰিছে বুলি এক প্ৰকাৰে অভিযোগ উত্থাপিত হৈছে উপেক্ষা কৰাৰ যিহেতু তেওঁলোকে কোনো ধৰণৰ নিৰাপত্তাৰ দিশটো কোনো ব্যৱস্থা কৰা নাই। 1 ঘণ্টাৰ পূৰ্বে বন বিভাগক খবৰ দিয়া হৈছে কিন্তু বন বিভাগৰ কোনো বিষয়া কৰ্মচাৰী এতিয়ালৈকে অহা নাই। আমি দায়িত্বৰ খাতিৰত আমি যি বাতৰি সংগ্ৰহৰ দায়িত্ব সেই দায়িত্বৰ খাতিৰত আমি আহি এই বৰ্তমান এক প্ৰকাৰ হাবিৰ মাজত আমি আছোঁহি কিন্তু ইয়াত বন বিভাগৰ লোক আহিব লাগিছিলে তেওঁলোক কিন্তু এতিয়ালৈকে এই মুহূৰ্তলৈকে অহা নাই। পুৱাই কৈছিলে বন বিভাগৰ লোকে যিহেতু যোৰহাট আৰক্ষীক এই বিষয়ে অৱগত কৰা হৈছে বুলি কৈছে কিন্তু আৰক্ষীৰো তেওঁলোকে সহায় লোৱা নাই। ইয়াত বন প্ৰাধিকাৰী বিষয়া এগৰাকী আহিছে তেওঁ আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে এইটো এটা ঢেকিয়াপতীয়া বাঘ আৰু ইয়াৰ পৰা বাঘটো আঁতৰাই নিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি কৈছে। কিন্তু ক'ত ব্যৱস্থা কি ব্যৱস্থা কৰিছে সেয়া ৰাইজে দেখা পোৱা নাই এতিয়ালৈকে। ৰাইজে বাৰম্বাৰ অনুৰোধ জনাইছে বন বিভাগৰ লোক আহক আমাক নিৰাপত্তা দিয়ক কিন্তু সেই নিৰাপত্তাৰ প্ৰতি এতিয়া প্ৰশ্ন উত্থাপিত হৈছে প্ৰশ্নবোধক আহি পৰিছে সেই নিৰাপত্তা দিটো কেনেকৈ বন বিভাগে নিৰাপত্তা দিছে। ইয়াৰ বিপৰীতে কিন্তু দেখা পোৱা গৈছে পৃথক ছবি দেখা পোৱা গৈছে। তেওঁলোকে গাঁৱৰ ৰাইজে হাতে হাতে এনেদৰে বাঁহৰ মাৰি লৈ পেলাই বাঘৰ পৰা পৰিত্ৰাণৰ বাবে ওলাই আহিছে সকলো। আৰু এতিয়া এনেদৰেই এটা ঢেকিয়াপতীয়া বাঘ মই পুনৰবাৰ কৈছোঁ দ্য নিউজ প্লাছৰ দৰ্শকসকলক পুনৰবাৰ কৈছোঁ এটা ঢেকিয়াপতীয়া বাঘক লৈও হেতালি খেলিছে যোৰহাটৰ বন বিভাগে। এতিয়া এই ব্যৱস্থাতে নিৰাপত্তাৰ যি দিশ থাকিব লাগে সেই নিৰাপত্তাৰ দিশটো যদি চালি জাৰি চোৱা হয় গাঁৱৰ 10-12খন গাঁৱৰ যি ৰাইজ সেই ৰাইজ বা এনেদৰে নিৰাপদ নে আজি সেই তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে।